মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে আৰু এটা ক্লাছ লৈ আহিছোঁ যেটো টেন্সৰ টেন্সটো এনেকুৱা বস্তু মানে একেবাৰে ইজি ইয়াত কেৱল আমি অলপ এটা দুটা কথাত এটা দুটা মানে ভাৰ্বৰ আগে পিছে কিবা এটা শব্দ লগাইহে আমি তাক মানে লিখিব লাগে এতিয়া টেন্সৰ মই বাক্যটো লিখিছো ইয়াত মই এটা বাক্য লিখিম তোমালোকৰ কাৰণে টেন্স কাৰেকচনত ইয়াত ধৰি লোৱা মই এটা বাক্য লিখিলো if it rain if it rain I do not go out যদি বৰষুণ দিয়ে মই ওলাই না যাওঁ যদি বৰষুণ দিয়ে মই বাহিৰলৈ ওলাই না যাওঁ এই বাক্যটোক ধৰি লোৱা তোমালোকে কি প্ৰসেছত মানে টেন্স কাৰেকচন কৰিবা এই ব্ৰেকেটত থকা ভাৰ্বটো এই বৰষুণ দিয়াটো কি সিস্টেমত লিখিলে শুদ্ধ হ'ব ইয়াত আমি দেখা দেখি পাই আছো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য যদি বৰষুণ দিয়াই নাই গতিকে যদি বৰষুণ দিয়া নাই তেতিয়া হলে হে কথাটো ক'ল যাওঁতে আমি প্ৰেজেন্ট ইনডিফিনিটতে লিখিব লাগিব যদি বৰষুণ দিয়ে আৰু তেতিয়া হলে মই ওলাই না যাওঁ কাৰণ if লিখা আছে if it rains I do not go out যদি বৰষুণ দিয়ে মই বাহিৰলৈ ওলাই না যাওঁ আৰু যদি এনেকৈ কোৱা হয় যে I cannot go to meet you মই তোমাক লগ কৰিবলৈ যাব পৰা নাই বাক্যটো মই লিখি আছো আৰু because it rain ব্ৰেকেটত লিখা আছে rain কেৱল it rain এতিয়া আমি কি কৰিম I cannot go to meet you মই তোমাক লগ কৰিবলৈ যাব পৰা নাই ইয়াত মই এতিয়া মানে পৰা নাই একেবাৰে জাস্ট টাইমৰ কথা কোৱা হৈছে বৰ্তমান কালৰ কথা হৈছে মানে এতিয়াই আৰু I cannot go to meet you মই তোমাক এতিয়া লগ কৰিবলৈ যাব নোৱাৰো মই তোমাক লগ কৰিবলৈ যাব নোৱাৰো because কিয়নো বা কাৰণ it rain মানে এই বাক্যটোক আমি কন্টিনিউয়াছত নিব লাগিব কাৰণ বৰষুণ দি আছে মানে বৰষুণ অলৰেডি পৰি আছে গতিকে মই তোমাক লগ কৰিবলৈ যাব নোৱাৰো গতিকে এই বাক্যটোক আমি যেতিয়া কাৰেক্ট কৰিবলৈ যাম এইটো এটা দুই তিনটা বাক্য লিখিম I cannot go to meet you মই তোমাক লগ কৰিবলৈ যাব নোৱাৰো because it is raining এই গুটেই বাক্যটো লিখি পিছৰ লিখিব লাগিব it is raining I cannot go to meet you because it is raining I cannot go to meet you because it is raining মই তোমাক লগ কৰিবলৈ যাব নোৱাৰো কাৰণ বৰষুণ দি আছে মানে বৰষুণ পৰি আছে গতিকে ওলাই যাব নোৱাৰো এই বৰষুণ দিয়াৰ কথাখিনি দুটা ভাগত এনেকুৱাকৈ আমি লিখিব পাৰো যদি বৰষুণ দিয়ে তেতিয়া হলে if it rains আৰু যদি কোৱা হয় যে নাই মই এতিয়া যাব পৰা নাই বৰষুণৰ কাৰণে তেতিয়া হলে বৰষুণ দি আছে আৰু সেই কথাটো বুজি আমি এনেকৈ লিখিব লাগিব যদি ইয়াত কোৱা হয় I could not go out একেই আৰু I could not go to meet you বা I could not go out তেতিয়া হলে কমা দি যদি লিখা হয় it rain RAIN তেতিয়া হলে এই ব্ৰেকেটত থকা ৰেইনটো ইয়াত could not আছে গতিকে past tense I could not go out মই যাব পৰা নাছিলো তেতিয়া হলে এই বাক্যটো আনসাৰ লিখোতে আমি কি লিখিম আনসাৰ লিখোতে আমি এটো লিখিব লাগিব I could not go out comma it was raining because it was raining এই এনেকুৱা ধৰণৰ বাক্য তোমালোকে যদি শিকা টেন্সৰ কাৰণে একেবাৰে ইজি টেন্স বিলাক পৰীক্ষাত এনেকুৱা ধৰণে আহে আৰু নেক্সট ক্লাছত তোমালোকৰ কাৰণে কেইটামান বিশেষ আৰু টেন্সৰ আলোচনা মই কৰিম আজি ইমানতে সামৰিছো মানে মই এতিয়া ভাবিছো তোমালোকৰ কাৰণে একেবাৰে মিনিমাম একেবাৰে কম এটা দুটাকে সেন্টেন্স দি বুজাই থাকিলে আৰু তোমালোকে যদি ৰেগুলাৰ ভিউৱাৰ হৈ থাকা মোৰ আৰু চাই থাকা ভিডিওখিনি তেতিয়া হলে তোমালোকৰ
প্ৰাইভেট ক্লাছ কৰিব দৰকাৰ নপৰে আৰু তোমালোকে টেন্সবিলাক আৰামত ঘৰত বহি বহি মোবাইল যোগে শিকিব পাৰিবা। ধন্যবাদ।